উত্তৰ গুৱাহাটী পানী যোগান আঁচনি, যিটো বৃহত্তৰ উত্তৰ গুৱাহাটী পানী যোগান আঁচনি, ইয়াৰ আপগ্ৰেডেশ্যনৰ কাম চলি আছে। কিন্তু যথেষ্ট ৰাইজৰ কমপ্লেইন আছিলে যে সময়মতে পানী নোপোৱা বা কেতিয়াবা এদিন দুদিনলৈ পানী নোপোৱা, এনেকুৱা ধৰণৰ কেইটামান ৱাৰ্ডৰ কমপ্লেইন আছিলে। গতিকে মই আজি নিজে আহি ইয়াক পৰিদৰ্শন কৰিলো। আৰু যিহেতু কামটো কৰিবৰ কাৰণে আমাক অলপ সময় লাগিব, কিন্তু কিমান সোনকালে ইয়াক কৰিব পৰা যায় আৰু কেনেকে অসুবিধা নোহোৱাকে সকলো ৱাৰ্ডতে সমানে পানী দিব পৰা যায়, এই কথাটো আমি এটা সিদ্ধান্ত ল'ব লাগিব। আৰু সেই সম্পৰ্কে আমি এতিয়া মিউনিচিপালিটি অফিচত বহি আলোচনাটো কৰিম। তাৰ উপৰি বিভিন্ন পৰিয়ালত পাম্প লগাই থোৱাৰ কাৰণে কিছুমানে হয়তো পানী বেছিকে টানি নিছে, বাকী মানুহখিনি পানী পোৱা নাই। পানীৰ ফ'ৰ্চটো বঢ়াবৰ কাৰণে লাগিলে আমি প্ৰয়োজন হ'লে ডিপাৰ্টমেণ্টে পাম্প, বুষ্টিং পাম্প আমি ব্যৱহাৰ কৰিম। ৰাইজে যাতে নিজৰ ঘৰত পাম্প ব্যৱহাৰ নকৰে, তাৰ কাৰণে ৰাইজৰ প্ৰতি এটা আগ্ৰহ থাকিব। কাৰণ ৰাইজে পাম্প যদি লগাই দিয়ে, তেতিয়াহ'লে ওচৰৰ মানুহে পানী নাপায়। কিন্তু পানীৰ যদি ফ'ৰ্চ ক'ৰবাত কম আছে, তাৰ কাৰণে আমি যদি ক'ৰবাত বুষ্টিং পাম্প লগাব লাগে, ডিপাৰ্টমেণ্টে লগাব, তেওঁ সকলোৱে যাতে পানীটো সমানে পায়। গতিকে এই ধৰণৰ যিখিনি অলপমান টেকনিকেল কথা আছিল, সেই কথাখিনি পাতিবৰ কাৰণে আহিলোঁ। আৰু মই নিজে স্কিমটো চালোঁ, আপগ্ৰেডেশ্যন চলি আছে আৰু খুব কম দিনৰ ভিতৰত কেনেকৈ কৰিব পাৰি বিভাগীয় কণ্ট্ৰেক্টৰক মই নিৰ্দেশনা দিছোঁ। কথাটো এনেকুৱা যে পাম্প লগোৱা বিভিন্নজনে কৈছে যে তেওঁলোকে পানীৰ ফ'ৰ্চটো নাপায় কাৰণে পাম্প লগাইছে। গতিকে আমিও তেওঁলোকক ফ'ৰ্চটো নিয়মীয়াভাৱে দিব লাগিব, যাতে তেওঁলোকে পাম্প লগোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। গতিকে দুইটাই ইটোৰ সিটোৰ পৰিপূৰক। গতিকে মানুহক এনেইতো বোলে পাম্প লগাইছে, পাম্পবিলাক লৈ আহিলো, এইটোও নহয়। গতিকে মোৰ কথাটো হ'ল যে তেওঁলোকে যিটো কথা কৈছে সেইটোও লক্ষ্যত ৰাখিব লাগিব যে পানীৰ ফ'ৰ্চটো ক'ৰবাত কম হৈছে নেকি। যদি কম হৈছে, আমি ক'ৰবাত বুষ্টিং পাম্প লগাই আমি ফ'ৰ্চটো বঢ়াই দিম, যাতে তেওঁলোকে পাম্প লগাব নালাগে। কথাটো এইটোৱে যে ইয়াতে জাইকাৰ পানীতকৈ PHCৰ পানীটো ৰাইজে বেছি প্ৰিফাৰ কৰে। কাৰণ জাইকাৰ পানীৰ ক্ষেত্ৰত কানেকশ্যন ফিজ বা তাৰ মান্থলি ফিজ ইত্যাদিৰ কাৰণে PHCৰ পানীটো যিহেতু ৰাইজে বেছি প্ৰিফাৰ কৰিছে, গতিকে PHCৰ স্কিম এটা চলি আছে, তাক আপগ্ৰেডেশ্যন কৰি আমি আৰু ৰাইজক বেছি মানে ৰাইজে বিচৰা কামটো ভালকে কৰোঁ, সেইটো লক্ষ্যতে আছো। জাইকাৰ পানীও দহুৱাই কৰি আছে, নিশ্চয়কৈ তাৰো পানীৰ ব্যৱস্থা হ'ব। কিন্তু ইয়াত আমি যিহেতু এটা আগৰ স্কিম আছে, তাক আপগ্ৰেডেশ্যন কৰি দিলে ৰাইজৰ ডিমাণ্ডটো PHC স্কিমৰ ওপৰতে আছে। সেইকাৰণে মই PHC স্কিমটোতে গুৰুত্ব দিছোঁ। আৰু জাইকাৰটো দহুৱা বিভাগে ক'ব পাৰিব। আমাৰতো পানী বাহিৰত যিটো দেখিব, খোৱাৰ উপযোগ নহয়, পানীটো বাহিৰত যাবই নোৱাৰে। নিয়মটোৱে হ'ল যে খোৱাৰ উপযোগী পানীয়ে PHCয়ে দিব। গতিকে এতিয়া কনষ্ট্ৰাকশ্যনৰ কিছু কাম চলি আছে, আৰু সেইকাৰণে ক'ৰবাত হয়তো এনেকুৱা কথা থাকিব পাৰে, কিন্তু খোৱাৰ অনুপযোগী পানী PHC ডিপাৰ্টমেণ্টে নিদিয়ে। ইলেকশ্যন পলিটিকেল